আজি আচলতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অসমলৈ আহিছে, কিন্তু প্ৰধানমন্ত্ৰীয়ে অসমলৈ অহাৰ সময়ত আমাক এটা প্ৰতিশ্ৰুতি দিব লাগে যে অসমত কা বলবৎ নহয়। যদি অসমত কা বলবৎ হয় তেতিয়াহ'লে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হ'ব। আৰু অসমীয়া জাতিক বিপন্ন কৰি, অসমীয়া জাতিৰ অস্তিত্বক বিপন্ন কৰি, অসমীয়া জাতিৰ ভাষা, অসমীয়া জাতিৰ সংস্কৃতি, অসমীয়া জাতিৰ মাটি, অসমীয়া জাতিৰ অৰ্থনীতি ধ্বংস কৰি আমি কেতিয়াও বিদেশীৰ বোজা অসমত গ্ৰহণ কৰিব নোৱাৰোঁ। সেই কথাটো স্পষ্টভাৱে কৈ দিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক সমগ্ৰ অসমৰ বিৰোধী দলবিলাকৰ পৰা 16টা বিৰোধী ৰাজনৈতিক দলৰ পৰা স্পষ্টভাৱে কৈ দিবৰ কাৰণে এনেকৈ আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীটো 16টা ৰাজনৈতিক দল আছে, কংগ্ৰেছ, ৰাইজৰ দল, AJP, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, NCP, তাৰপিছত আপোনাৰ যিমানবিলাক আছে আমাৰ PLP, যিমানবিলাক আছোঁ আমি ফৰৱাৰ্ড ব্লক, যিমানবিলাক আছোঁ আমি আটাইবিলাক ৰাজনৈতিক দলে আজি সমূহীয়াভাৱে ইয়াৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তেখেত কাজিৰঙালৈ আহিছে, আমিও কাজিৰঙালৈ আহিছোঁ, আৰু কাজিৰঙাত আহি আমি স্পষ্টভাৱে কৈ দিব খুজিছোঁ যে কা বলবৎ কৰা হয় বন্ধ কৰা হওক, নহ'লে সমগ্ৰ অসমে বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বাধ্য হ'ব। অসমলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আগমনৰ দিনটোতে প্ৰধানমন্ত্ৰীয়ে বা বিজেপি চৰকাৰে অসমক কৰা অন্যায়ৰ কথা সোঁৱৰাই দিব খুজিছোঁ। কা জাতি দি অসমৰ মানুহৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে যে তেওঁলোকে কুটিল ষড়যন্ত্ৰ কৰিছে, অবৈধ বিদেশীৰ বোজা জাপি দি সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰি অসমৰ মানুহৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যত, আমাৰ মাটি ভেটি সকলো নাইকিয়া কৰি বেলেগ বিদেশীৰ হাতত অৰ্পণ কৰি অসমৰ সমাজ আৰু অসমৰ জাতীয় জীৱনক, জাতিটোক নিশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি দলটো, প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন এখন চৰকাৰ। আমি আগৰ পৰা কৈ আহিছোঁ যে বিদেশী নাগৰিকৰ সমস্যাৰ যিটো ভয়াৱহতা, সেইটো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত একে নহয়। ইয়াৰ পটভূমিও সুকীয়া, ভয়াৱহতাও অতি বেছি। গতিকে দিল্লীয়ে অসমৰ মানুহৰ কথা বুজিব লাগে, মৰ্মবেদনা বুজিব লাগে। কা যেতিয়া জাপি দিছিল তেতিয়াই অসমৰ মানুহে, উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে একেলগে ঐক্যবদ্ধভাৱে কৈছিল যে এয়া অসমৰ মানুহৰ প্ৰতি প্ৰচণ্ড অন্যায়। 71 চনলৈকে অসমৰ ৰাইজে বিদেশীৰ বোজা গ্ৰহণ কৰিছে মানৱীয়তাৰ দৃষ্টিভংগীৰে সমগ্ৰ দেশৰ হৈ, আৰু সেই কথা দিল্লীয়ে উপলব্ধি কৰা দৰকাৰ, সেই কথা মোদী ডাঙৰীয়াই উপলব্ধি কৰা দৰকাৰ, আৰু সেই কথা বিজেপিয়ে উপলব্ধি কৰা দৰকাৰ। আৰু আজি সেইকাৰণে মোদী ডাঙৰীয়া যিজন মহাপুৰুষৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিবলৈ আহিছে, সেই মহাবীৰৰ স্মৃতিত আঘাত কৰিছে, আৰু সেই মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শ অপমানিত কৰিছে। যদি এইখন কেন্দ্ৰৰ চৰকাৰে জোৰ জবস্তি কৰি কা আইন আমালোকৰ ওপৰত জাপি দিয়ে, তেওঁলোকে এটা নহয় 100 যদি তেওঁলোকে বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উদ্ঘাটন কৰে, তথাপিও এই বীৰজনৰ প্ৰতি কাৰ জৰিয়তে শ্ৰদ্ধা নহয়, এই বীৰ লাচিত বৰফুকনৰ স্মৃতিৰ ওপৰত আজি এটা কলা দাগ তেওঁলোকে লগাবলৈ সক্ষম হ'ব। বিশ্বনাথক আমি নিৰ্দেশ দিছিলোঁ যে যিমান পাৰে ৰাইজক এই অৱস্থান ধৰ্মঘটস্থলীলৈ অহাৰ সুবিধা কৰি দিব লাগে। কালি তেখেতসকলে বিভিন্ন গাড়ীৰ কথা পাতিলে, আজি ৰাতিপুৱা কৈছে যে আমি গাড়ী দিব নোৱাৰোঁ, গাড়ীবিলাক বিজেপিক দিবলগীয়া হৈছে। আমি যিবিলাক গাড়ীক এডভান্স দিছিলোঁ, ৰাতিপুৱা আমাৰ জিলা কংগ্ৰেছৰ নেতাক গৈ পেলাই গাড়ী ভাড়া ঘূৰাই দি সেই গাড়ীবিলাক এতিয়া বিজেপিয়ে কালিলৈ মিটিং, আমি লোৱা গাড়ীবিলাক আজিয়ে বুক কৰিছে। যদি বিজেপিৰ জনবল আছে তে পুলিচ বল কিয় দেখাব লাগে? যদি বিজেপিৰ গণশক্তি আছে তে পুলিচৰ শক্তি কিয় দেখাব লাগে? গণতান্ত্ৰিক আন্দোলনক মুখিমূৰ কৰিবলৈ বিজেপিয়ে যিমান চেষ্টা নকৰক সেই চেষ্টা ব্যৰ্থ হ'ব। আৰু আটাইতকৈ ডাঙৰ সুযোগ অসমৰ ৰাইজৰ কাৰণে আহি আছে বেলট বাকচ। বেলট বাকচত অসমৰ ৰাইজে কাৰ বিৰুদ্ধে প্ৰতিবাদ